লাইনৰ বাহিৰত থকা ব্যক্তিক মাছ নিদিব। যিসকলে মাছ কিনিবলৈ বেলেগৰ ঘৰত নাযাব। আমি অনুৰোধ কৰিছোঁ। পুৰুষ সময় দেখা গৈছে। আপুনি ওলাই আহক। মহিলা লাইন বা পুৰুষ ওলাই আহক। অতি নান্দনিক হয় আৰু অতি মনোমোহা। বিভিন্ন প্ৰান্তৰ ৰাইজ আহে আৰু ই এটা আমাৰ সম্প্ৰীতিৰ অনুষ্ঠান। যিহেতুকে আমাৰ মুছলিম সম্প্ৰদায়ৰ মাজতেই নহয়, আমাৰ নাথ সম্প্ৰদায় আছে, মজদুৰ সম্প্ৰদায় আছে। আমি সম্প্ৰীতিৰ নিদৰ্শন বুলি আমি স্বীকৃতি দি আহিছোঁ। ইতিপূৰ্বে আমাৰ সম্পাদক ডাঙৰীয়াই গোটেই কথাখিনি অৱগত কৰিছে। ঠিক তেনে হয় হয়, কুইণ্টেলে কুইণ্টেলে আমি মাছ ধৰিছোঁ আৰু লগতে আমি প্ৰতি শ্বেয়াৰ হোল্ডাৰক 1 কেজিকৈ আমি মাছ দিওঁ। সেইটো আমাৰ মূল্যহীন, সেইটো আমাৰ লাভাংশৰ পৰা আমি দিয়া হয়। আৰু ইয়াৰ উপাৰ্জনৰ যিটো পইচা, সেই পইচাটো আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ দিওঁ। লগতে মছজিদ, নামঘৰ, মন্দিৰ এনেকুৱাবিলাকলৈ আমি এইখিনি ইয়াৰ লাভাংশখিনি আমি দিয়া হয়। আৰু লগতে আমাৰ যিখিনি কৃতি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলায়, সেইসকললৈ এটা নিচুকনি হিচাপে আমি দিয়াৰ ব্যৱস্থা কৰোঁ। নিশ্চয় হৈছে, এইটো আমি কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে আমাৰ উপভোক্তাসকল ৰাইজে নিশ্চয় এইটো উপভোগ কৰিছে। উৎসৱ মুখৰ পৰিৱেশ।